নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। জব মেলাত 2025ৰ চাকৰি আহি গ'ল। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। নতুন চাকৰি আহিছে, ডাইৰেক্ট জইনিং চলি আছে। সো ভেকেন্সিখিনি কোনকেইটা বিভাগৰ ফালৰ পৰা আহিছে, লগতে কেনেদৰে ডাইৰেক্ট জইনিংসমূহ কৰিব পাৰিব, ভেকেন্সিসমূহ কি হয়, এজ কেতিয়া কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে জব মেলা 2025 চাকৰি হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি আপোনালোকে দেখিব পাইছে। নতুনকৈ চাকৰিসমূহ আহি গৈছে। ইয়াত আপোনালোকে দেখিব পাইছে জব মেলা নিয়োগ বাতৰি 2025 অনুষ্ঠিত কৰা হৈছে প্ৰাইভেট কোম্পানী নিয়োগ মেলা। মুঠ 120টা খালী পদ লৈ অহা হৈছে। পৰীক্ষা দিব নালাগে, শিক্ষাত থকা হওক বা নথকা হওক সকলো এই চাকৰিৰ ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছে, 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, নাইবা যদি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন নাই, আপোনালোকৰ কোনো শিক্ষাগত অৰ্হতা নাই, তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যিটোতে ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু কোম্পানীসমূহ দেখিছে বিছলেৰী আছে, মেডিচিন কোম্পানী আছে, পেপচিকো কোম্পানী আছে। বিছলেৰী কোম্পানীৰ 25টাকৈ ভেকেন্সি খালী হৈছে, মেডিচিনৰ 60টাকৈ আছে, আৰু পেপচিকোত 25টা কোম্পানী দেখিব যে এই কোম্পানীসমূহ গুৱাহাটী আমিনগাঁৱত অৱস্থিত। আপোনালোকৰ একে মেন পাৱাৰত হোৱাৰ বাবে আপোনালোকৰ বাকী ডিটেইলছসমূহ ছেমেই থাকিব, বা শিক্ষাগত অৰ্হতাই হওক বা সকলোখিনি ডিটেইলছ আপোনালোকৰ ছেমেই থাকিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে এই ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকে দেখিব পাইছে, সুবিধাসমূহ দেখিব পাইছে। ডাইৰেক্ট জইনিং হ'ব, কোনো ইণ্টাৰভিউ দিব নালাগে। যুৱকৰ বাবে থকা আৰু খোৱা সুবিধা আছে, যদি ইমান হাই ফাই আশা নকৰিব। ৰবিবাৰে আপোনালোকে উৎসৱসমূহত বন্ধ লাভ কৰিব। বিহু পূজা দেৱালীত আপোনালোকে বনাছ পাব। আৰু অহাৰ দিনৰ পৰা আপোনালোকে ডিউটি কৰিব, এইটো ভাল সুযোগ হয় আপোনালোকৰ বাবে। যদি আপোনালোকে ইমাৰ্জেঞ্চি আপোনালোকে যদি চাকৰিৰ প্ৰয়োজন হৈ আছে, তেতিয়া আপোনালোকে চাকৰিকেইটাৰ ক্ষেত্ৰত আপোনালোকে জইনিংসমূহ কৰি ল'ব পাৰিব বুলি উল্লেখ কৰি দিছে। চ' বিদ্যুৎ মহিলাৰ বাবে ভাড়াঘৰ ঠিক কৰি দিয়া হ'ব। প্ৰয়োজনীয় তথ্য বয়সৰ সীমা 18 পৰা 60, আৰু মহিলাৰ বাবে গম পালে 18 পৰা আপোনালোকে 60 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব পুৰুষৰ বাবে। চ' যদি আপোনালোকে যোগদান কৰিব বিচাৰে বা আপোনালোকে জইনিংসমূহ কৰিব বিচাৰে, তেওঁলোকৰ যিটো HR টিমৰ কণ্টেক্ট নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে, 9395996599। এই যিটো কণ্টেক্ট নম্বৰ, তাৰ আপোনালোকে কণ্টেক্ট নম্বৰ হোৱাটছআপত মেছেজ কৰিব পাৰে, নাইবা কল কৰি সকলোখিনি কথা জানি ল'ব পাৰে। লগতে আপোনালোকে জইনিংসমূহো কৰি ল'ব পাৰে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়। চ' যদি আপোনালোকে এটা ইমাৰ্জেঞ্চি চাকৰিৰ প্ৰয়োজন হৈছে, তেন্তে ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট জইনিং কোনো এক্সাম দিব নালাগে, কোনো শিক্ষাগত অৰ্হতা থাকিলেও পাৰিব, নাথাকিলেও পাৰিব। আৰু জইনিং কৰিবলৈ আপোনালোকক আকৌ কণ্টেক্ট নাম্বাৰটো কৈ দিছোঁ, 9395996599। চ' এই নাম্বাৰত কণ্টেক্ট কৰি আপোনালোকে সকলোখিনি জানিব পাৰিব, জইনিংসমূহ কৰি ল'ব পাৰিব। আজি যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আজিলৈ বাই, লগ